হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ প্ৰথম শ্ৰেণীৰ পৰিৱেশ নামৰ কিতাপৰ আৰু এটা নতুন পাৰ্ট। এইটো অসম জাতীয় বিদ্যালয়ৰ যিটো কিতাপ আছে পৰিৱেশ, এই পৰিৱেশৰ আৰু এটা পাৰ্ট লৈ আহিছোঁ ক্লাছ 1-ৰ। এইটো হ'ল ফুল আৰু গছৰ ৰংগ। ইয়াত কোৱা হৈছে তলত ফুল কিছুমানৰ নাম ওলট পালটকৈ দিয়া আছে, সঠিককৈ লিখা। তাৰমানে ইয়াত যিবিলাক নাম দেখিছা, এই নামবিলাক ফুলৰ নাম। এই ফুলৰ নামবিলাক ইয়াত ওলট পালটকৈ দিয়া আছে, গতিকে এইটো তোমালোকে সঠিকভাৱে সজাই লিখিবা। আমি কৈ দিছোঁ, তোমালোকে মনোযোগ সহকাৰে শুনি লওক। ইয়াত ক নম্বৰটো যি দিছে, ইয়াত হ'ল ম(10(2) আৰু প মধুপ। আচলতে এইটো হ'ব পদুম, প(2) আৰু পদুম। ইয়াত মই লিখি নিদিওঁ, তোমালোকে লিখি ল'বা। এইটো হ'ব পদুম আৰু ইয়াত দিছে মধুপ, কিন্তু এইটো কি হ'ব পদুম, প(10(2) আৰু পদুম হ'ব ইয়াত। তাৰপিছত খ নম্বৰটো কৈছে ও ব আকা লতলি তালবসত একাৰ, ঠিক আছে, ওয়ালিশে। আসলে এইটো হ'ব শেৱালি, এইটো হ'ব শেৱালি, শেৱালি। প্ৰথমতে কি হ'ব এইটো শেৱালি। তাৰপিছত ইয়াত কোৱা আছে গ নম্বৰটো, এইটো মই তোমালোকক দেখুৱাই দি আছোঁ। প হ'ব, তাৰপিছত 10(2) হ'ব, তাৰপিছত হ'ব ম অৰ্থাৎ পদুম। তাৰপিছত এইটো প্ৰথমতে তালবসত একাৰ হ'ব, ও বত আকাৰ হ'ব, তাৰপিছত লদলি অৰ্থাৎ শেৱালি, ঠিক আছে। তাৰপিছত গ নম্বৰটো যিটো আছে, এইটো হ'ল ইয়াত দিছে ওলট পালটকৈ, আসলে এইটো হ'ব গোলাপ, গতকৰে গো, লতেকৰে লা আর প গোলাপ, এইটো হ'ব গোলাপ। তাৰপিছত এইটো দিয়া আছে গত পেটকাৰ গতৰ, আসলে গত নহয়, এইটো হ'ব তগৰ, ত গ আর পেটকাৰ তগৰ, এইটো হ'ব তগৰ। তাৰপিছত কোৱা হৈছে ঘ, তাৰপিছত হ'ব ইয় নম্বৰ, ঠিক আছে। ইয় নম্বৰত কোৱা হৈছে পেটকৰ ৰি, পতেকৰে পা, ত বুৰ্গীর যত আকাৰ, ঠিক আছে। আসলে এইটো হ'ব পাৰিজাত। প্ৰথমতে হ'ব পতেকৰে পা, তাৰপিছত রথে রি, পাৰি, ঠিক আছে। তাৰপিছত যতেকৰে যা, আত্ম জাত, পাৰিজাত। আর ছ নম্বৰটো হ'ব পলাশ, ছ নম্বৰটো হ'ব পলাশ, প লতেকৰে লা আর তালবস পলাশ। তাৰপিছত 6 নম্বৰ যিটো আছে, এইটো হ'ব খৰিকা যাই, খ পেটকৰ রথে খৰি, কতেকৰে কা খৰিকা, যাই বুৰ্গীর যতেকৰে যা আর হর্ষই, খৰিকা যাই। তাৰপিছত বুৰ্গীয় জ নম্বৰটো হ'ব, এইটো দিছে এরজা, আসলে হবে এইটো এজার, এ বুৰ্গীর যতেকরে যা আর পেটকারডা র, এজার হ'ব। তাৰপিছত ঝ নম্বৰটো দিছে নাহা না সহা, আসলে এইটো হ'ব হাসনাহা, ঠিক আছে। এইটো হ'ব হাসনাহা, এইটো হ'ব হা সহাস না হানা, এইটো হ'ব হাসনাহানা, ঠিক আছে। তাৰপিছত এইটো হ'ল ইয় নম্বৰ সোণাৰু, এইটো হ'ব সোণাৰু, হো না পেটকাৰস্কের রু, সোণাৰু, সোণাৰু হ'ব এইটো। তাৰপিছত আছে তোমাৰ এইটো হ'ল ট নম্বৰ, এইটো হ'ল গধূলি গোলাপ, এইটো হ'ব গধূলি, গ তাৰপিছত ধু লচলি, গধূলি গোলাপ, গোলাপটো জানাই আছে গোলাপ। তাৰপিছত এইটো ৰহনা দিছে, আসলে এইটো হ'ব নাহৰ, না হ আর পেটকে ডৰ, এইটো হ'ব নাহৰ। এয়া আছিল তোমালোকৰ ওলট পালটকৈ দিয়া শব্দবোৰ, যিটো সঠিক আকাৰত তোমালোকে লিখিবা। মই এইটো ভালদৰে বুজাই দিছোঁ, আশা কৰিছোঁ তোমালোকে ভালদৰে বুজিব পাৰিছে, আৰু এনেকৈ তোমালোকে কিতাপত লিখি ৰাখিবা, এইটো পৰীক্ষাত আহিব পাৰে। ইয়াৰ পিছত আমি নেক্সট যিটো ভিডিঅ' আছে